আমি যাতে আমাৰ সমস্যাবিলাক সমাধান কৰিবলৈ আগবাঢ়ি যাব পাৰোঁ। আমি এই পৰ্যায়ত আমি আজি বিধায়ক মহোদয়ক ক'ম যে আমাক মুখ্যমন্ত্ৰীক যেনেকৈ লগ কৰাই দিব লাগে আপুনি কৰিব লাগিব, সেই বিষয়টো আমি আজি অৱগত কৰিম ছাৰক। আৰু ইয়াৰ পৰাই আমি মুখ্যমন্ত্ৰীক লগ ধৰিবলৈ এটা সজাতি পাৰ্টি ওলাই আছোঁ, কিন্তু আমি পৰ্যায়ক্ৰমে কেনেকৈ লগ পাম, কি কথা সকলো আমি আজিয়ে গম পাম ছাৰৰ মুখেদি। ছাৰে সহায় কৰিব লাগিব আমাক, গতিকে সেই সকলোবিলাক আজি ছাৰক ক'বলৈ চেষ্টা কৰিম। আৰু আপোনালোকেও এনেদৰে ওলাই আহক। মোৰ ভিডিঅ' যিহেতু অসমৰ বিভিন্ন বান্ধৱীয়ে চায়, গোটেই অসমৰ মানে প্ৰত্যেকখন জিলাৰ 10গৰাকী হ'লেও চায়, গতিকে আপোনালোকে নমস্কাৰ। পুনৰবাৰ আপোনালোকৰ মাজলৈ আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। কেইবাদিনো হ'ল ভিডিঅ' দিবলৈ পৰা নাই, মানে ময়ো ব্যস্ততা হৈ আছিলোঁ, মানে ভাও চাও অলপ দিলোঁ যদিও মানসিকভাৱে সুস্থিৰ নহয়, তথাপিতো ৰাইজৰ লগতো থাকিবলগীয়া হৈছে আৰু সেয়া সকলোবিলাক মিলাবলগীয়া হৈছে। আৰু আজি ভিডিঅ'টো এইকাৰণেই প্ৰস্তুত কৰিলোঁ, বহুত দিনৰ পৰা মানে কথা এটা আলোচি আছিলোঁ, মানে আমাৰ গহপুৰ সমষ্টিৰ মাননীয় শ্ৰীযুত উৎপল বৰা ডাঙৰীয়া মানে বিধায়কক আমি সম্বৰ্ধনা জনাবৰ কাৰণে সকলোৱে আলোচনা কৰি থকা হৈছিলে। কিন্তু মোৰ মানে বিভিন্ন অসুবিধা, লেঠা লুঠৰিৰ কাৰণে মাৰ লগত থাকিবলগীয়া হৈছে মাজতে, আৰু তেখেত মানে ঘৰত নাই, গুৱাহাটীত আছিলে। সেয়া সকলো সামৰি পেলাই যাব পৰা নাছিলোঁ। আৰু আজি ভাবিলোঁ আজি বন্ধও আছে আৰু তেখেতো ঘৰতে আছে, আৰু সকলোৰে লগত আলোচনা কৰিলোঁ আজিৰ দিনটোৱে বোলে ঠিক হ'ব, ৰাতিপুৱা স্কুল থাকিলে অকণ অসুবিধা হয় ওলাই মেলি যাবলৈ। সেইকাৰণে ভাবিলোঁ আজিয়ে আমি তেখেতক সম্বৰ্ধনা পত্ৰৰে সম্ভাষণ জনামগৈ। আৰু মোৰ লগত ওলাইছে প্ৰায় 15ৰ পৰা 20জনীমান ছোৱালী যাব। কেনেকৈ কি কওঁ আৰু কি ক'ম আপোনালোকক সকলো পিছত ভিডিঅ'টোত পাব। বিশেষকৈ আমি মাজতে DC ছাৰক লগ ধৰিলোঁ, আমাৰ গোটেই সমস্যাখিনি তেখেতক আমি অৱগত কৰিলোঁ, আৰু তেখেতে একদম বিৰাট মানে আগ্ৰহেৰে এই কথাবিলাকৰ ওপৰত বিশদভাৱে আলোচনা কৰি আছে। প্ৰত্যেকটো অফিচাৰৰ লগত আলোচনা কৰিছে, আমাৰ সমাজ কল্যাণ বিষয়াৰ লগত আলোচনা কৰিছে, বহুত বেলেগভাৱে পুংখানুপুংখভাৱে তেখেতে তদন্ত কৰিছে বিষয়টোৰ ওপৰত। আমি সেই কথাখিনি এতিয়া যে আমাৰ বিশ্বনাথ জিলাত মাজতে দালি চাউল কিবাকিবি বিস্কুট চিস্কুট পাইছে, কিন্তু লগতে লাগি থকা আমাৰ বিশ্বনাথত পোৱা নাই, লখিমপুৰত পাইছে, বিশ্বনাথত পোৱা নাই। গতিকে এই গোটেই কথাখিনি আমি আজি তেখেতক অৱগত কৰিম, আৰু DC ছাৰৰ ওচৰত গৈ এই কথাখিনি অৱগত কৰিলোঁ, সেইটোও আমি তেখেতক ক'ম। আৰু এটা কথা আমি ক'ম যে দাল খিচিৰি আৰু চুজি হালোৱা আমাৰ যিহেতু হিতাধিকাৰী একেবাৰে গ্ৰহণ কৰিবলৈ ইচ্ছা নকৰে, গতিকে তেখেতকো আমি অৱগত কৰিম, যিহেতু আমাৰ সমষ্টিৰ তেখেত পিতৃস্বৰূপ। গতিকে তেখেতক আমি অৱগত কৰাৰ পিছত তেখেতে নিশ্চয় কিবা এটা কি পৰ্যায়ত আমাক আলোচনা আগবঢ়াই আমি আজি তেখেতৰ পৰা আমি গম ল'ম। আপোনালোকক পিছৰ ভিডিঅ'টোত আপোনালোকে সকলো পাব, আৰু কেনেদৰে লগ কৰোঁ, আমি কোন কোন যাম আমি দেখুৱাম। এতিয়া মই ঘৰৰ পৰা ওলাইছোঁ। আমাৰ পূব চাইডৰ আমাৰ 15টা চাৰ্কুল আছে, চাৰ্কুলৰ প্ৰত্যেক চাৰ্কুলৰ 2-3গৰাকী সুবিধা অনুযায়ী ওলাইছে, আৰু আমি এখন সম্বৰ্ধনা পত্ৰ আৰু এখন গামোচাৰে আমি তেখেতক সম্ভাষণ জনামগৈ। মানে আজি সুবিধাত পৰিছে, ভগৱানেও চাগে চকু মেলি চাইছে, আজি সুবিধাও মিলিছে, গতিকে এতিয়া তালৈ ওলাইছোঁ। ব'লক আপোনালোকক অকণমান আমি কেনেকৈ মানে কি কৰোঁ সেইখিনি পিছৰ ভিডিঅ'ত পাবই, যাওঁ। ইতিমধ্যে আহি আমি বিধায়কৰ ঘৰত উপস্থিত হ'লোহি, আৰু সেয়া বান্ধৱীসকলো আহি পেলাই আমাতকৈ আগতেই পালেহি, আৰু এই চাহ একাপ খাই লওঁ, চাহ একাপ খাবলৈ দিছে। এইফালে এয়া আমাৰ বাইদেউসকল আহি ইয়াতে বহিছে, মানে আমাৰ কাৰণে ৱেইট কৰি আছে, আৰু আমাৰ লগৰীয়াসকল আহি আছে। এই দূৰ দূৰণিৰ পৰা আহিবলগীয়া হৈছে যে, সেইকাৰণে সময়মতে আহি পোৱাহি নাই, বহুত দূৰৰ পৰা আহিছে ছোৱালী। এতিয়া আমাক ছাৰে ক'লে যে গোটেইখিনি যেতিয়া আহিব খবৰ দিব। এতিয়া আমি লগ কৰিবলৈ ৰৈ আছোঁ। এই ছাৰৰ বহা টেবুল, ইয়াতে ছাৰ বহিব। ইয়াতে আমি যিখিনি ক'বলগীয়া আছে আমাৰ সমস্যা ছাৰক এটা এটাকৈ ক'ম, আৰু গোটেইখিনি যিমানখিনি পাৰোঁ, মনত নপৰাকেইটা আপোনালোকে মনত পেলাই দিব। আমি ক'ম, বহুতখিনি কথাই ক'বলগীয়া আছে, সকলোখিনি আমি আজি ক'বলৈ চেষ্টা কৰিম ছাৰক। এতিয়া আমাৰ সম্বৰ্ধনা পত্ৰখন এনেদৰে আমি বনাই আনিছোঁ। এইখন আমাৰ সম্বৰ্ধনা অভিনন্দন পত্ৰ, গতিকে আমি বিধায়ক মহোদয়ক এইখনেৰে সম্বৰ্ধনা জনাম, লগত গামোচা এখন থাকিব। যি পাৰিছোঁ আৰু মানে সম্বৰ্ধনা অভিনন্দন জনাবলৈ অহাটো এটা ডাঙৰ কথা, গতিকে আমি এইখনকৈ থাপতে মানে ৰাতিটো 2 ঘণ্টাৰ ভিতৰত বনাবলগীয়া হৈছে, কাৰণ ছাৰ থাকে নে নাথাকে ইমান সিদ্ধান্ত। এইখন সম্বৰ্ধনা পত্ৰ ইতিমধ্যে হাতত আহি পালেহি, আৰু খন্তেক পাছতে আমি বিধায়ক মহোদয় গোটেইখিনি যেতিয়া গোট খাম তেতিয়া আমি অভিনন্দন জনাম, লগত এখন গামোচা থাকিব। ইতিমধ্যে পাইছোঁহি। ইতিমধ্যে আমাৰ পূব চাইডৰ অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ সকলো আহি, মানে আমি প্ৰত্যেকটো চাৰ্কুলত ঢেৰ ছোৱালী মতা নাই, 2-3গৰাকী আমাৰ যথেষ্ট চাৰ্কুলটো হয়, আৰু এই সকলো আহি ইতিমধ্যে উপস্থিত হৈছেহি। আৰু আহিবলৈ ওলাইছিলে, কিন্তু আমি মানে সময়টো কম হ'ল যে, সেইকাৰণে
লৰালৰি হ'ল, ইমানখিনিয়ে বোলো নালাগে, 20 গৰাকীমান হ'লেই হৈ যাব বুলি চবকে নামাতিলোঁ আৰু যাক যেনেকৈ পাইছোঁ তেনেকৈ মাতিবলৈ চেষ্টা কৰিলোঁ, আহক বুলি ক'লোঁ। ওচৰৰখিনি বিশেষকৈ, আঁতৰৰখিনি আহিলে মানে খৰচৰো কথা থাকে, গাড়ী ভাড়া বহুত যায়, সেইকাৰণে ওচৰৰ পাজৰৰ আমাৰ চাৰ্কুলখিনি মিলাই পেলাই আমাৰ আজি 17-18 গৰাকীমান, প্ৰায় 20 গৰাকীয়ে হ'লগৈ। লগ পাম এতিয়া ছাৰক, এতিয়া আমি সম্বৰ্ধনাকণ জনাম। সেয়ে আমাৰ বিধায়ক মণ্ডল গহপুৰ সমষ্টিৰ বিধায়ক, আৰু আমাৰ যিমানখিনি ক'বলগীয়া আছে ক'বলৈ চেষ্টা কৰিম ন, মানে মনত যি আহে। মোৰ যদি কিবা থাকি যায় এগৰাকীয়ে ধৰি দিব, জানেই নহয় আৰু উপৰা-উপৰি খালি কৰিব নালাগে, আমাৰ কথাখিনি গোটেইখিনি যাতে সমস্যাখিনি আমি ক'ব পাৰোঁ দেই। ছাৰে অকণমান ডিছকাছ কৰিব কাৰোবাৰ ওপৰ পৰ্যায়ৰ মানুহৰ লগত ন, বিধায়কৰ সম্পূৰ্ণ নহয়, আমি আগত সম্বৰ্ধনা জনাই ল'ম, তাৰপিছত কথাখিনি ক'ম, ক'বলগীয়া কথাখিনি। অঁ তাকে সকলোৱে ভাল লাগিছে নে আহি? ভাল লাগিছে ন? আৰু এতিয়া যিহেতু গহপুৰৰ অভিভাৱক স্বৰূপ ন, তেখেতকে আমি সমস্যা ক'ব লাগিব। গতিকে অভিভাৱকক আমি কান্দিলেহে কল পাম, হয়নে নহয়? কেঁচুৱাই কান্দিলেহে কল পায়। কিবা এটা আমি যদি নকওঁ আমাৰ কথা, তেখেতেতো গম নাপাব। গতিকে আমাৰ নেতৃত্বত আমি আহিছোঁ, আৰু আপোনালোকৰ মোৰ বান্ধৱীসকলে, যিসকল বান্ধৱীয়ে ভিডিঅ' চায়, সেই বান্ধৱীসকলে আপোনালোকেও তেনেকৈ আপোনালোকৰ বিধায়ক মহোদয়ক অৱগত কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ সমস্যা বহুত আছে, প্ৰত্যেক সমষ্টিয়ে আমাৰ কৰ্মীসকলৰ সমস্যা আছে। গতিকে সমস্যা সকলো আপোনালোকে বিধায়কৰ মহোদয়ক ক'বলৈ চেষ্টা কৰিব, আমি যাতে আমাৰ সমস্যাবিলাক সমাধান কৰিবলৈ আগবাঢ়ি যাব পাৰোঁ। আমি এই পৰ্যায়ত আমি আজি বিধায়ক মহোদয়ক ক'ম যে আমাক মুখ্যমন্ত্ৰীক যেনেকৈ লগ কৰাই দিব লাগে আপুনি কৰিব লাগিব, সেই বিষয়টো আমি আজি অৱগত কৰিম ছাৰক। আৰু ইয়াৰ পৰাই আমি মুখ্যমন্ত্ৰীক লগ ধৰিবলৈ এটা সজাতি পাৰ্টি ওলাই আছোঁ, কিন্তু আমি পৰ্যায়ক্ৰমে কেনেকৈ লগ পাম, কি কথা সকলো আমি আজিয়ে গম পাম ছাৰৰ মুখেদি। ছাৰে সহায় কৰিব লাগিব আমাক, গতিকে সেই সকলোবিলাক আজি ছাৰক ক'বলৈ চেষ্টা কৰিম। আৰু আপোনালোকেও এনেদৰে ওলাই আহক। মোৰ ভিডিঅ' যিহেতু অসমৰ বিভিন্ন বান্ধৱীয়ে চায়, গোটেই অসমৰ মানে প্ৰত্যেকখন জিলাৰ 10 গৰাকী হ'লেও চায়, গতিকে আপোনালোকে সকলোৱে এনেদৰে প্ৰচেষ্টাবিলাক হাতত লওক, নিশ্চয় আমি সফল হ'ম। সফল হ'বই লাগিব, সফল হ'বই লাগিব ন, কাৰণ আমি এবাৰ বিধায়কক মানে কি মুখ্যমন্ত্ৰীক আমি জনাই মানে আগতে কৈ থৈছোঁ, মুখ্যমন্ত্ৰী হ'লে আমাক চকু মেলি চাব লাগিব। আমি কলাবাৰীত লগ ধৰি থৈছোঁ, সকলোবিলাক আমি এইবাৰ উত্থাপন কৰিবলৈ চেষ্টা কৰিম। আৰু এই 5 বছৰ আৰম্ভণিতে আমি একদম শক্তিশালী ৰূপত থিয় হৈছোঁ, আৰু এই গোটেই 5 বছৰতে শক্তিশালীৰে আমি আগবাঢ়ি যাম, নে কি কয়? একদম সকলোৱে 5 বছৰত যাতে আমি এইবাৰ উচ্চতাত গৈ একদম উচ্চ শিখৰত থিয় হ'ব পাৰোঁ ন, আমি সেইটোৰ লক্ষ্য আছে আমাৰ, আৰু লক্ষ্যত আমি উপনীত হ'বই লাগিব।